নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ 16খন ফ্লাইঅভাৰ কাম চলি আছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অতি কম সময়ৰ ভিতৰতে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে অসমৰ বিৰামহীন উন্নয়নৰ কাম চলি থাকিব। এই ক্ষেত্ৰত অসম আত্মবিশ্বাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 16খন উৰণীয়া সেতুৰ কাম চলি আছে। মালিগাঁও আৰু ছুপাৰ মাৰ্কেটৰ 2খনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। নিৰ্ধাৰিত সময়ৰ বহু আগতেই আমি এই 2খন উৰণীয়া সেতুৰ কাম সমাপ্ত কৰিব পাৰিম। 1 বহাগৰ দিনা নিৰ্মীয়মান অৱস্থাত থকা ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগে লগে ৰিহাবাৰীৰ পৰা আৰ্য কলেজ সংযোগী আন এখন উৰণীয়া সেতু নিৰ্মাণৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিব। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত মহানগৰীত 9খনকৈ ফুটঅভাৰ ব্ৰিজ আমি ৰাইজলৈ অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি মন্তব্য কৰে লোক নিৰ্মাণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ পাছৰটো খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বোনাছত অনুমোদন মোদীৰ কেবিনেটৰ। এসপ্তাহৰ ভিতৰত বেংকত জমা হ'ব বোনাছৰ ধন। কেন্দ্ৰীয় কৰ্মচাৰীলৈ আন এক সুখবৰ। LTC কেছ ভাউচাৰ আঁচনি আৰু স্পেচিয়েল ফেষ্টিভেল এডভান্স আঁচনিৰ পাছত এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ বোনাছত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। কালি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে। কেন্দ্ৰীয় কেবিনেটে বোনাছত অনুমোদন জনাই এসপ্তাহৰ ভিতৰতে ৩,৭৩৭ কোটি টকা কেন্দ্ৰীয় কৰ্মচাৰীলৈ বেংক একাউণ্টযোগে হস্তান্তৰ কৰিব বুলি মন্ত্ৰী জাভেদকাৰে ঘোষণা কৰে। বিজয়া দশমীৰ পূৰ্বে এই বোনাছৰ এটা কিস্তি মুকলি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় যে অতি কমেও 30 লাখ নন গেজেটেড কৰ্মচাৰীয়ে বোনাছ লাভ কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্যিক সেৱা, ৰেলৱে, ডাক বিভাগ, EPF, ESICকে ধৰি বিভিন্ন বিভাগৰ কৰ্মী লাভান্বিত হ'ব। উল্লেখিত বিভাগৰ কৰ্মচাৰীসকলৰ ভিতৰত উৎপাদিত লাভাংশৰ 2,791 কোটি টকা বোনাছ হিচাপে প্ৰদান কৰিব। বিপৰীতে 13 লাখ কৰ্মচাৰীয়ে অনুপাতন সম্পৰ্কিত 944 কোটি টকা লাভ কৰিব। এই ধন কৰ্মচাৰীৰ হাতত পৰাৰ লগে লগে বজাৰত চাহিদা বৃদ্ধি পাব। উল্লেখ্য যে দুটাকৈ ৰেলৰ কৰ্মচাৰী সংস্থাই দুৰ্গা পূজাৰ পূৰ্বে বোনাছ নাপালে ৰেল অৱৰোধৰ হুংকাৰ দিছিল। পাছৰটো খবৰ হৈছে কেতিয়া কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন। অক্টোবৰত উকলিব 3 মাহৰ সময়সীমা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ৰাজপত্ৰিত জাননীৰে এই বিধিসমূহ কাৰ্যকৰী কৰিব পাৰিব নেকি? নাগৰিকত্ব সংশোধনী আইনে যদিও সংসদৰ উভয় সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ অনুমোদনো লাভ কৰিলে, তথাপিও কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আইনখন প্ৰণয়ন কৰিবলৈ প্ৰয়োজনীয় বিধিসমূহ চূড়ান্ত কৰাৰ দিশত পলম কৰাত এতিয়াও আইনখন কাৰ্যকৰী হৈ উঠা নাই। নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ 6 মাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰালয়ে বিধি প্ৰস্তুত কৰি পাৰ্লিয়ামেণ্টাৰী কমিউনিটি অন ছুবৰ্ডিনেটেড লেজিছলেশ্যনলৈ প্ৰেৰণ কৰিব লাগে। নাগৰিকত্ব সংশোধনী বিধেয়কখনে ডিচেম্বৰ 9 তাৰিখে লোকসভাত আৰু ডিচেম্বৰ 11 তাৰিখে ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ডিচেম্বৰ 12 তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল। গতিকে 2020 চনৰ মে' মাহৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিধি প্ৰস্তুত কৰি সংসদীয় কমিটিখনলৈ প্ৰেৰণ কৰিব লাগিছিল। কিন্তু জুন আৰু জুলাই মাহ পাৰ হৈ যোৱাৰ পাছতো এই ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ৰ কোনো ধৰণৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হোৱা নাছিল। পাছত কমিটিখনে এই বিষয়টো দৃষ্টিগোচৰ কৰাত তৎপৰতা প্ৰদৰ্শন কৰে মন্ত্ৰালয়ে। PTIয়ে আগষ্টৰ 2 তাৰিখে প্ৰকাশ কৰা বাতৰি অনুসৰি গৃহ মন্ত্ৰালয়ে এই ক্ষেত্ৰত সংসদীয় কমিটিখনৰ পৰা 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। সেই সময়ৰ সমাপ্ত হ'ব অক্টোবৰ মাহ অন্ত পৰাৰ লগে লগে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ৰাজপত্ৰিত জাননীৰে এই বিধিসমূহ কাৰ্যকৰী কৰিব পাৰিব নেকি? উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই পশ্চিমবংগত কৈছিল, কাৰ বিধি প্ৰস্তুতৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু শীঘ্ৰেই আইনখন বলবৎ হ'ব। কিন্তু গৃহ মন্ত্ৰালয়ে এককভাৱে বিধি প্ৰণয়ন কৰি কাৰ্যকৰী কৰিব নোৱাৰে। মন্ত্ৰালয়ে সেই বিধিসমূহ প্ৰেৰণ কৰিব লাগিব লোকসভাৰ ছুবৰ্ডিনেটেড লেজিছলেশ্যন কমিউনিটিলৈ। 15জনীয়া লোকসভা সদস্যৰ এই কমিটিখনে বিধিসমূহ সংবিধান আৰু সংসদে কাৰ্যপালিকাক প্ৰদান কৰা ক্ষমতাৰ পৰিধিৰ ভিতৰত প্ৰস্তুত কৰা হৈছেনে নাই সেই কথা পৰীক্ষা কৰিব। পৰীক্ষণৰ অন্তত কমিটিয়ে লোকসভাৰ মজিয়াত প্ৰতিবেদন দাখিল কৰিব।
প্ৰয়োজন সাপেক্ষে কমিটিয়ে বিধিৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াব পাৰে, যি পৰামৰ্শ গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিব লাগিব। কমিটিয়ে সহমত উপনীত নহ'লে মৌখিক ভোটৰ দ্বাৰা সিদ্ধান্তত উপনীত হোৱাৰ নিয়ম। সংসদীয় কমিটিৰ গঠন। লোকসভাৰ ছুপাৰডিনেট লেজিছলেশ্যনৰ কমিটিখনত আছে সভাপতিসহ 15জন সদস্য। সভাপতি ৰঘু ৰামকৃষ্ণ ৰাজু, YSR কংগ্ৰেছৰ সদস্য। তেওঁৰ বাদে বিজেপিৰ কমিটিখনত সদস্যৰ সংখ্যা 6জন। বিজেডিৰ এজন, JDU এজন, DMKৰ এজন, TRSৰ এজন, SPৰ এজন আৰু কংগ্ৰেছৰ 2জন। গতিকে শাসক দলটোৱে নিজৰ মতে বিধি প্ৰস্তুত কৰি কমিটিত গৃহীত কৰিবলৈ পুনৰ লিপ্ত হ'ব লাগিব অংকৰ ৰাজনীতিত। JDUৰ বাদে আন সদস্যসকলে বিধিসমূহত সালসলনিৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক। আৰু পাছৰটো খবৰ হৈছে গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। গুৰুতৰভাৱে অসুস্থ হৈ অখিল গগৈৰ মাতৃ যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে তেওঁক। কেইবাটাও ৰোগত আক্ৰান্ত প্ৰিয়দা গগৈ কিছুদিন আগত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল তেওঁ। আৰু পাছৰটো খবৰ হৈছে 19 লাখ নিবনুৱাক চাকৰি কৰোনাৰ বিনামূলীয়া ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি বিজেপিৰ। বিজেপিয়ে বিহাৰ নিৰ্বাচনৰ কাৰণে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। এই নিৰ্বাচনী ইস্তাহাৰত শিক্ষা, স্বাস্থ্য, ITকে ধৰি বিভিন্ন ক্ষেত্ৰত 19 লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব বুলি উল্লেখ কৰে। ইপিনে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি এবছৰত 3 লাখ শিক্ষকক নিয়োগ কৰাৰ কথা উল্লেখ কৰাৰ লগতে বিহাৰৰ প্ৰতিগৰাকী লোকক বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন প্ৰদান কৰাৰ কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্যান্য নেতাসকলে এই ইস্তাহাৰখন মুকলি কৰে। বিহাৰৰ প্ৰতিজন বাসিন্দাক বিনামূলীয়া টীকাকৰণ প্ৰদান কৰা হ'ব। বিহাৰৰ চিকিৎসা আৰু কাৰিকৰী শিক্ষা হিন্দী ভাষাত উপলব্ধ হ'ব। বিহাৰত পৰৱৰ্তী 5 বছৰত IT হাব সৃষ্টি কৰি 5 লাখ চাকৰি প্ৰদান কৰিব। 50,000 কোটি টকাই আত্মসহায়ক গোটবোৰক প্ৰদান কৰিব। ইয়াৰ ফলত 1 কোটি মহিলা স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু পাছৰটো খবৰ হৈছে পূজাৰ বতৰত হুণ্ডাই দিছে বাম্পাৰ অফাৰ। 2 হুইলাৰত 11,000 টকা পৰ্যন্ত সস্তা। আৰম্ভ হ'ল পূজাৰ বতৰ। এইবাৰ যদিও নাই আগৰ দৰে পূজাৰ উৎসাহ, তাৰ মাজতো সকলোতে দেৱী দুৰ্গাক আদৰিবলৈ চলাইছে প্ৰস্তুতি। পূজাৰ বতৰত বহুকেইটা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে আগবঢ়াইছে বিভিন্ন অফাৰ। পিছ পৰি থকা নাই হোণ্ডা 2 হুইলাৰ ইণ্ডিয়াও। এইবাৰ দুচকীয়া হোণ্ডা ছুপাৰ 6 অফাৰ ঘোষণা কৰিলে প্ৰতিষ্ঠানটোৱে, যাৰ ফলত 11,000 টকা পৰ্যন্ত ৰেহাই দিছে জাপানৰ এই অটোমেকাৰ সংস্থাই। এইবাৰ হোণ্ডাৰ গ্ৰাহকৰ বাবে 100% ফাইনেন্সৰ সুবিধা, আনকি সুতৰ হাৰো একেবাৰে কম, যি আৰম্ভ হৈছে 7.99%ৰ পৰা। ইয়াৰ লগতে প্ৰথম 3 মাহৰ বাবে EMI থাকিব 50% ৰেহাই। এই ক্ষেত্ৰত হোণ্ডাৰ একাধিক ফাইনেন্স পাৰ্টনাৰ IDFC, ষ্টাৰ্ট বেংক, L&T ফাইনেন্সিয়েল ছাৰ্ভিচ, ইণ্ডাছলেণ্ড বেংক, মুথুছ কেপিটেল, চোলমণ্ডলম ফাইনেন্স, টাটা কেপিটেল 2 হুইলাৰ লোনৰ পৰা ফাইনেন্সৰ সুবিধা লাভ কৰিব পাৰিব গ্ৰাহকে। ক্ৰেডিট বা ডেবিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিলে 5% ৰেহাই পাব, যাৰ পৰিমাণ প্ৰায় 5,000 টকা পৰ্যন্ত। এই অফাৰে EMIত কেছবেকৰ সুবিধা দিছে। 5টা বেংকৰ ক্ৰেডিট কাৰ্ড EMIত এই স্কিমৰ বাবে উপলব্ধ। সেই বেংককেইটা হৈছে ICIC বেংক, বেংক অৱ বৰোদা, য়েছ বেংক, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড আৰু ফেডাৰেল বেংক। হোণ্ডা জয় ক্লাবৰ এলাৰুনিঙৰ মাধ্যমেৰে গ্ৰাহকে একাধিক ৰেহাই লাভ কৰিব পাৰিব। আছে আকৰ্ষণীয় অফাৰ। এই ক্ষেত্ৰত হোণ্ডা জয় ক্লাবৰ সদস্য হ'লে থাকিব ম'বো কুইকৰ 200 টকাৰ কেছবেক আৰু 340 হোণ্ডা কাৰেঞ্চি আৰু 1 লাখ টকা পৰ্যন্ত পাৰ্চনেল অক্সিডেণ্ট ইঞ্চুৰেঞ্চ। আৰু পাছৰটো খবৰ হৈছে কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন শাৰদীয় দুৰ্গোৎসৱ। আজি ষষ্ঠী। আজিৰে পৰা আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা, আজি মহাষষ্ঠী পূজা। কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন শাৰদীয় দুৰ্গোৎসৱ। বৃহস্পতিবাৰে পুৱা 9:12:52 ভিতৰত দেৱী দুৰ্গাৰ কাত্যায়নী ৰূপত আৰম্ভ হ'ব যথাবিহিত পূজা আৰাধনা। সন্ধিয়া হ'ব দেৱীৰ আমন্ত্ৰণ অধিবাস। আধ্যাত্মিক পৰিৱেশত বেদীত প্ৰতিষ্ঠা হ'ব ঘট আৰু দেৱী প্ৰতিমা। এইবাৰ দোলাত আগমন ঘটিব দেৱী দুৰ্গাৰ। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে উদযাপন হ'বলগীয়া এই পূজাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি সাজু হৈছে পূজা কমিটি, পুৰোহিতৰ লগতে ভক্তসকলেও। আৰু পাছৰটো খবৰ হৈছে আপোনাৰ ঘৰত পুৰণি টিভি আছে নেকি? যদি আপোনাৰ ঘৰত পুৰণি টিভি আছে তেনেহ'লে আপুনি হ'ব পাৰে কোটিপতি।
আপোনাৰ ঘৰত পুৰণি টিভি আছে নেকি? যদি আপোনাৰ ঘৰত পুৰণি টিভি আছে তেনেহ'লে আপুনি হ'ব পাৰে কোটিপতি। ইণ্টাৰনেট জগতৰ খবৰ মতে এই পুৰণি টিভিবোৰত এটা বিশেষ বস্তু পোৱা যায় যাৰ দাম আপুনি শুনিলে আচৰিত হ'ব। এই বিশেষ বস্তুটোৰ নাম হৈছে ৰেড মাৰ্চৰী। ইয়াক CRT টেলিভিছন আৰু FM ৰেডিঅ'ত পোৱা যায়। ইয়াৰ নামতেই ই পৰিচিত। ৰঙা ৰঙৰ তৰল পদাৰ্থ কিছু অংশ এটা বিশেষ পাত্ৰৰ ভিতৰত থাকে যাক কোৱা হয় মাৰ্চৰী। ই ৰঙা হোৱাৰ বাবে ইয়াক ৰেড মাৰ্চৰী কোৱা হয়। বিশেষকৈ কিছুদিন ধৰি ৰেড মাৰ্চাৰীৰ চাহিদা বাঢ়িব ধৰিছে। ছ'চিয়েল মিডিয়াকে ধৰি কভাৰিয়ে ইয়াক কিনিবলৈ হাবাথুৰি খাইছে, যাৰ বজাৰত দাম লাখ টকাৰ ঘৰত ৰেড মাৰ্চাৰী প্ৰাইচ। বহুততো ইয়াৰ দাম কোটি টকালৈকে বুলিও কৈ আছে। তলত কেইটামান ভিডিঅ' দিয়া আছে, আপোনালোকক লিংককেইটা দি দিম। সঁচাকৈ ৰেড মাৰ্চাৰীৰ ইমান দাম কিয়? ইয়াৰ ভিতৰত থকা তৰল পদাৰ্থখিনিৰ সহায়ত বোম বনাব পাৰে। কিছু লোকে ইয়াকো দাবী কৰিলে ইয়াক COVID-19ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ইয়াৰ সত্যতাৰ বাবে কাৰো ওচৰত ডকুমেণ্ট প্ৰুফ নাই। কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই তথ্যৰ ভিত্তিতেই ইয়াৰ দাম 50 লাখৰ ওপৰত বুলি জনা গৈছে। আপুনি বেচিব পাৰিবনে পুৰণা টিভি আৰু FM ৰেডিঅ'? টিভি আৱিষ্কাৰ হোৱাৰ পিছত যিসমূহ টিভি প্ৰথম ওলাইছিল সেইসমূহ এই কণ্টেইনাৰৰ দৰে 2 বা 4টাকৈ গ্লাছৰ ভিতৰত তৰল পদাৰ্থ আছে। ছ'চিয়েল মিডিয়া, হোৱাটছআপ, ফেচবুকত ইয়াৰ বিষয়ে বহুলভাৱে প্ৰচাৰ চলি আছে। দৰাচলতে ইয়াত কোনো বৈজ্ঞানিক যুক্তি নাই আৰু আমি ইয়াক বিক্ৰী কৰি কোনো ধৰণৰ অসামাজিক কাৰ্যকলাপ কৰাত পৰিচালনা কৰা নাই। ইয়াৰ পৰা আঁতৰত থকাই মংগল। আমি ইয়াৰ ওপৰত অধিক তথ্য যুগুতোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। কি কয় বিশেষজ্ঞই? টিভি বিক্ৰেতা হৰমত সিঙে কৈছে যে যদি ইয়াৰ ইমানেই দাম তেন্তে ইয়াক পুৰণি টিভি কেজি হিচাপত বিক্ৰী নহ'ল হয় আৰু সেই কোম্পানীটো বন্ধ নহ'ল হয়। আৰক্ষীৰ সক্ৰিয় নেকি? হায়দৰাবাদৰ ACP চাইবাৰ ক্ৰাইম ক্ৰেবিয়াম প্ৰসাদে কৈছে যে ইয়াৰ ওপৰত তদন্ত চলি আছে। সামাজিক মাধ্যমত এনেধৰণৰ ভুৱা মেছেজক গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে। আৰু পাছৰটো খবৰ হৈছে শূন্যৰ লগত মিত্ৰতা কৰিছে কংগ্ৰেছে। বিজেপিয়ে পাব 100 আসন। বিৰোধীৰ মহাজোঁটক কটাক্ষ ৰঞ্জিত দাসৰ। মহাজোঁট গঠনেৰে বিজেপিক উৎখাত কৰাৰ প্ৰস্তুতি চলোৱা কংগ্ৰেছে বৃহৎ সৈন্য এটাৰে মিত্ৰতা কৰিছে বুলি কালি কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। সভাপতি দাসৰ মন্তব্য, আঙুলি মূৰত লেখিব পৰা পঞ্চায়ত প্ৰতিনিধি নথকা দলৰ সৈতে মিত্ৰতা কৰিছে কংগ্ৰেছে। ইয়াৰ দ্বাৰা বিজেপিৰ তিলমাত্ৰও ক্ষতি নহয়। উল্লেখ্য যে আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্ব CPI, CPIM, CPIML, আঞ্চলিক গণমৰ্চা আৰু AIDF দলে গঠন কৰিছে মহাজোঁট। আনকি মহাজোঁটৰ এক বৈঠকত কংগ্ৰেছে এই মিত্ৰতাৰে বিজেপিক ওফৰাই দিছপুৰৰ শাসনলৈ আহিব বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ এই মন্তব্যক লৈয়ে সৰভোগত একদলীয় কাৰ্যসূচীত অংশ লৈ সভাপতি ৰঞ্জিত দাসে কটাক্ষ কৰি কয় যে কংগ্ৰেছে যাৰ সৈতে মিত্ৰতা কৰি বিজেপিক উৎখাত কৰাৰ সপোন দেখিছে সেই দলসমূহৰ পঞ্চায়তত প্ৰতিনিধিয়ে নাই। পঞ্চায়তৰ 22,000 ৱাৰ্ড কমিছনাৰৰ মাত্ৰ 4টাহে বাওঁপন্থী দলৰ। 2,200 পঞ্চায়ত সভাপতিৰ ভিতৰত বাওঁ দলৰ মাত্ৰ এজন প্ৰতিনিধি, জিলা সভাপতি এজনো নাই। এই শক্তিক লগত লৈ কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাব খুজিছে। সেয়েহে মই কৈছোঁ যে কংগ্ৰেছে শূন্যৰ সৈতে মিত্ৰতা কৰিছে। গাঁও পঞ্চায়তৰ 24,000 প্ৰতিনিধিৰ ভিতৰত CPIM, CPIৰ প্ৰতিনিধি মাত্ৰ 41জন। গতিকে মহাজোঁট গঠন কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়। আনহাতে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাক সমালোচনা কৰি ৰঞ্জিত দাসৰ মন্তব্য, সাংসদ অজিত ভূঞাই গঠন কৰা দলটোৰ অস্তিত্বই নাই। অসমৰ ৰাইজে দলটোৰ নামেই নাজানে। তেনে দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হৈছে। আন্দোলনৰ জৰিয়তে আৱেগ সৃষ্টি কৰি সাংসদ হোৱা অজিত ভূঞাই এতিয়া বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পতাৰ সপোন দেখিছে। কিন্তু স্বাভিমানী অসমীয়া, স্বাভিমানী ভাৰতীয়ই কেতিয়াও এয়া হ'বলৈ নিদিয়ে। বিজেপিৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হ'ব। বিজেপিয়ে 100খন আসন অতিক্ৰম কৰি এইবাৰ চৰকাৰ গঠন কৰিব। সৰ্বস্পৰ্শী, সৰ্বব্যাপী হোৱা বিকাশ উন্নয়ন হ'ব বিজেপিৰ নিৰ্বাচনী ইচ্ছু। উল্লেখ্য যে সৰভোগ কালী মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান কাৰ্যসূচী। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত CPIMৰ দলৰ 200জন, কংগ্ৰেছৰ 50জন, অগপৰ 100জন, BPFৰ 50জন, আছুৰ 31জন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 50জন সদস্যই বিজেপিত যোগদান কৰে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ প্ৰতি সাধাৰণ ভোটাৰ ৰাইজক আকৰ্ষণ দিনক দিনে বৃদ্ধি পাইছে। ৰাজ্যত কেইবাটাও ৰাজনৈতিক দল গঠন হৈছে যদিও বিজেপিৰ প্ৰতিহে আকৰ্ষণ বৃদ্ধি হৈছে।
মন কৰিবলগীয়া যে বিজেপিৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে দলৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই কয় যে কংগ্ৰেছ আৰু AIDFে অস্তিত্বহীন মহাশূন্য বামপন্থীৰ লগত মহাজোঁট গঠন কৰিছে। ৰাজ্যখনৰ বাওঁ দলৰ ভৱিষ্যত অন্ধকাৰ বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে সৰভোগ সমষ্টিত দলৰ সভাপতি ৰঞ্জিত দাসে বিপুল সংখ্যক ভোটত জয়লাভ কৰি হেট্ৰিক কৰিব বুলি মন্তব্য কৰে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে বিজুলী সংযোগ থকা সকলৰ বাবে এক নতুন সুবিধা। বিজুলী সংযোগ থকা সকলৰ বাবে এক নতুন সুবিধা, বেয়াৰ পাছতে ভাল আহে। ভাৰতবৰ্ষত হ'ব বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰিচিটি স্মাৰ্ট মিটাৰিং প্ৰগ্ৰেম। ভাৰতবৰ্ষ কোনো কাৰণতে পিছ পৰি নাথাকিব। আপুনি জানি সুখী হ'ব যে এয়া এক বাৰ্ষিক ৰাজহৰ বোজা হ্ৰাসকৰণৰ এক প্ৰয়াস। মুকেশ আম্বানীৰ কোম্পানীৰ 250 মিলিয়ন পূৰ্বৰ প্ৰচলিত মিটাৰৰ কাৰ্য অন্ত পৰিব। সুবিধাজনকভাৱে কাম কৰা সেই মিটাৰসমূহ আঁতৰাই অত্যাধুনিক মিটাৰৰ সুবিধাৰ সোৱাদ দিয়াৰ লক্ষ্যৰে কোম্পানীটো আগবাঢ়িছে। এতিয়া বিলিয়নাৰ মুকেশৰ ফাৰ্মে এডভান্স মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ বিজনেছৰ লক্ষ্য লৈ আগবাঢ়িছে। অৰ্থাৎ আপোনাক পূৰ্বৰ প্ৰচলিত মিটাৰে ঠগিব নোৱাৰে, সি আপোনাৰ পৰা দূৰলৈ আঁতৰি যাব। আপোনাক সঁহাৰি জনাব নতুন আৰু অত্যাধুনিক মিটাৰে। স্মাৰ্ট মিটাৰসমূহে বিশেষ ধৰণে কাম কৰিব। ই দুই ধৰণৰ কমিউনিকেশ্যন নেটৱৰ্কিঙৰ কাম কৰিব। এক হ'ল কণ্ট্ৰল চেণ্টাৰ ইকুইপমেণ্টৰ কাম আৰু আনটো ছফ্টৱেৰ এপ্লিকেশ্যনৰ কাম, যি ৰিয়েল টাইম গেডাৰিং আৰু ট্ৰেন্সফাৰ অফ এনাৰ্জি ইউজ ইনফৰমেশ্যনৰ কাম কৰিব। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে অসম মিঞা পৰিষদৰ নতুন ৰাজনৈতিক দল গঠনৰ হুংকাৰ। অসমৰ ভাষা সাহিত্য ৰক্ষাৰ স্বাৰ্থত সকলো মিঞা ঐক্যবদ্ধ হোৱাৰ আহ্বান। অসমত মিঞাৰ ওপৰত অত্যাচাৰ বন্ধ লক্ষ্যৰে ৰাজনৈতিক দল গঠনৰ হুংকাৰ মিঞা পৰিষদৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ কেপি লজত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অসমীয়া পৰিষদৰ এখন অভিৱৰ্তন অনুষ্ঠিত হয়। এক নাছিৰ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত পৰিষদৰ নেতৃবৃন্দই অসমৰ মিঞাসকলৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ পথ আলোকপাত কৰে। সম্প্ৰতি অসমৰ মুছলমানসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰি মিঞাসকলক সকলো ৰাজনৈতিক দলেই যে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, তাক লৈ তীব্ৰ সমালোচনা কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে। অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি বাহিৰাগতক ওলোটাই অসমলৈ আনিলে বুলি কয় নেতাসকলে। অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে 34% মূল অসমীয়াই, 28% মিঞা মুছলমানৰ সহায় সহযোগ লাগিবই বুলি নেতাসকলে দোহাৰে। অসমৰ মিঞাসকলৰ লগত বঞ্চনা কৰা কোনো এটা ৰাজনৈতিক দল সুকলমে তিষ্ঠি থাকিব নোৱাৰে বুলিও কয় পৰিষদৰ নেতৃবৃন্দই। অসম চৰকাৰৰ সাম্প্ৰতিক মন্তব্য আৰু জাতি সংধংসী আইন প্ৰণয়নত ধিক্কাৰ জনাই ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথাই অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ মিঞাসকলৰ স্বাভিমান ৰক্ষাতে পৰিষদে অসমত আৰু এটা ৰাজনৈতিক দল গঠন কৰিব বুলি হুংকাৰ প্ৰদান কৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।